বিপদত পৰিছে কণ্ঠশিল্পী ময়ূৰী দত্ত। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু নতুনকৈ যদি মোৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব এটা কৰিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব, লগত এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু এই ভিডিঅ'টো প্ৰায়ভাগ শ্বেয়াৰ কৰিব আপোনালোকে, কিয়নো এগৰাকীৰ কাৰণে বহুতগৰাকীৰ জীৱনত তেনেকুৱা অঘটন ঘটিব পাৰে। আৰু এইবিলাক পোষ্ট শ্বেয়াৰ কৰাটো বহুতে উচিত। কিছুমান মানুহ এনেকুৱা ভুক্তভোগী হৈ আছে, কোনো গম নাপায়। কোনো মানুহে গম নাপায় মানে তেওঁ ভিতৰে কি হৈ আছে কি নাই কোনো গম নাপায়। মানুহক বিশ্বাস কৰিলে কি হয়, বিশ্বাস নকৰিলে কি হয়, সম্পূৰ্ণ এই ভিডিঅ'টো আপোনালোকে চালে বুজি পাব। ময়ূৰী দত্ত নিজ মুখেৰে ক'লে, লাইভ এটা কৰি মেলি নিজ শ্বেয়াৰ কৰিছে এটা ভিডিঅ'। কিয়নো তেওঁ কাৰোবাক নিজ অন্তৰৰ পৰা ভাবিছিলে ভাইটি বুলি, সেই ভাইটিয়ে আজি তেওঁক মানে শেষ কৰি দিলে। কি কাৰণে শেষ কৰিলে, কি কাৰণে নাই কৰা, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ লাষ্টলৈকে চাওকচোন বাৰু, তেতিয়া আপোনালোকে গম পাব। নমস্কাৰ, মই ময়ূৰী দত্ত। এটি সৰু কথা জনাবলৈ আপোনালোকৰ আগত এই ভিডিঅ'টি প্ৰস্তুত কৰিলোঁ। সেয়া হৈছে যোৱাকালিৰ পৰা বহুতে ফোন কৰিছে, মেছেজেছ কৰিছে যে ছ'চিয়েল মিডিয়াত ইতিমধ্যে গম পাইছে যে মোৰ ব্যক্তিগত ফটোগ্ৰাফাৰ কুলদীপ ডেকা, সকলোৱে জানে মোৰ মৰমৰ ভাইটি বুলি, নলবাৰীৰ ল'ৰা। আৰু তেখেতে বিগত 3 মাহমানৰ পৰা মোৰ হোৱাটছআপ, ইনষ্টাগ্ৰাম, ফেচবুক এক্সেছ কৰি ৰাখিছিলে নিজৰ মোবাইলৰ লগত। মোৰ যিখিনি মোলৈ মেছেজ আহে বা যেনেকুৱা ধৰণৰ মোলৈ কলছ আহে, গোটেইখিনি তেওঁৰ তাতো গৈছিল। সেইটো ডাঙৰ কথা নহয়, মোক কোনে ফোন কৰিছে, কোনে মেছেজ কৰিছে, সেইটো ডাঙৰ কথা নহয়। ডাঙৰ কথা হ'ল যে ইমান ডাঙৰ বিশ্বাসঘাতকতা তেখেতে কিয় কৰিলে সেয়া বাৰু নাজানো। কিন্তু এই গোটেইখিনি কথা গম পোৱাৰ পাছত মই আইনৰ সহায় ল'লোঁ আৰু আইনে খুব ধুনীয়াকৈ সহযোগিতা আগবঢ়ালে। যিহেতু খুব সৰু ল'ৰা কুলদীপ ডেকা, নলবাৰীৰ ল'ৰা, আৰু ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেখেতৰ লগত মোৰ পৰিচয় হৈছিল। আৰু বহুবাৰ মেছেজ কৰাৰ পাছত যে বা মই আপোনাৰ লগত থাকিব বিচাৰোঁ, আপোনাৰ লগত ফটোগ্ৰাফী কৰিব বিচাৰোঁ, শিকিব বিচাৰোঁ, তেনেকৈ কোৱাৰ পাছত মই তেখেতক সুযোগ দিছিলোঁ। আৰু মোৰ বৰ ডাঙৰ ভুল হ'ল, তেখেতক বিশ্বাস কৰিলোঁ। আৰু ফটো এডিট কৰে, ফটোগ্ৰাফী কৰে, কিছুমান ক্ষেত্ৰত মোবাইল তেখেতৰ হাতত দিব লগা হয়। আৰু এতিয়াতো এনেকুৱা হৈছিল আমাৰ ঘৰখনত যে মই ৰাতিপুৱা শুই উঠি কি খাওঁ বা মোৰ ফোনটোত মই কাৰ লগত কথা পাতোঁ, কি ধৰণৰ কথা পাতোঁ, এভৰিথিং তেখেতে জানিছিল, সকলোখিনি তেখেতে জানিছিল। কুলদীপ নিজৰ ভাইটিতকৈও বেছি মৰম কৰিছিলোঁ। বৰ ডাঙৰ বিশ্বাসঘাতকতা কৰিলে আমাৰ লগত। কিন্তু কিয় কৰিলে তাতকৈ ডাঙৰ কথা, কৰাটোৱে আচলতে অপৰাধ। খুব দুখ লাগিছে। বেছি নকওঁ, বেছি কৈওতো লাভ নাই। এতিয়া সৰু ল'ৰা, ভৱিষ্যত উজ্জ্বল আছে। আৰু বহুত বেছি মই কিবা ডাঙৰ ষ্টেপ লোৱা নাই, কাৰণ ভৱিষ্যত আছে। সৰু ল'ৰা, মাফ কৰি দিছোঁ। কিন্তু আপোনালোকক এটি কথা জনাওঁ যে কেতিয়াও কাকো সহজতে বিশ্বাস নকৰিব। মোৰ যিটো ভুল হ'ল আপোনালোকে কেতিয়াও নকৰিব, কাৰণ আজি মোৰ সৈতে হৈছে, কাইলৈ আপোনালোকৰ লগতো হ'ব। কাৰণ যিটো ল'ৰাই ফটোগ্ৰাফী কৰাৰ পাছত প্ৰগ্ৰেমত যেতিয়া আমি পে'মেণ্ট কৰোঁ মিউজিচিয়ানক বা আমাৰ টিম মেম্বাৰক, তেতিয়া কেতিয়াবা মৰমতে 300-400 টকা বা 500 টকা বঢ়াই দিয়া হয়। আৰু তেনেকৈ বঢ়াই দিলে সি মোক জিপে' কৰি ঘূৰাই দিয়ে ল'ৰাটোৱে, যে বা মোক কিয় বেছি পইচা দিছে, মই এইটোহে পাওঁ আপোনাৰ পৰা, মোক বেছিকৈ নিদিবচোন, এনেকৈ কয়। আজি সেই ল'ৰাটোৱে আজি 3 মাহৰ পৰা ফেচবুক, ইনষ্টাগ্ৰাম, মোৰ হোৱাটছআপ পৰ্যন্ত যে সি এক্সেছ কৰি ৰাখিব পাৰিব বুলি ভবাই নাছিলোঁ। 17 বছৰীয়া ল'ৰা মাইনৰ, ই সৰু ল'ৰা। কিন্তু ইমান সৰু ল'ৰাটোৱে ইমান ডাঙৰ যে অপৰাধ কৰিব ভবা নাছিলোঁ। কিন্তু মাফ কৰি দিছোঁ তেখেতক। উজ্জ্বল ভৱিষ্যত আছে। আশা ৰাখিছোঁ ভৱিষ্যতে এনেকুৱা ধৰণৰ কাম নকৰে, শিকক, আনক কেতিয়াও অন্যায় নকৰক আৰু নিজে আগবাঢ়ি যাওক। আপোনালোকে কেতিয়াও নিজৰ বাহিৰে, নিজৰ ঘৰখনৰ বাহিৰে, নিজৰ ঘৰৰ মানুহকেইটাৰ বাহিৰে আজিৰ দিনত, আজিৰ যুগত কাকো সহজে বিশ্বাস নকৰিব। আৰু এটা কথা আপোনালোকক জনাওঁ যে কোনোবাই যদি মোক বিচাৰি কুলদীপক ফোন কৰে বা কুলদীপ ডেকাক ফোন কৰে, তেতিয়াহ'লে মই আপোনালোকক জনাওঁ যে আজিৰ পৰা কুলদীপ ডেকা আমাৰ সৈতে নাই, আমাৰ টিমত নাই, আমাৰ কোনো ধৰণৰ অনুষ্ঠান, কোনো ধৰণে জড়িত নহ'ব কুলদীপ ডেকা। গতিকে আপোনালোকে মোক বিচাৰি যদি কুলদীপক ফোন কৰে, তেতিয়াহ'লে সেয়া মই জনাওঁ যে কুলদীপক ফোন নকৰিব। আৰু তেখেতে আগুৱাই যাওক,
নিজৰ ভৱিষ্যতটো গঢ়ক আৰু ইমান ডাঙৰ অপৰাধ কৰাৰ পাছত মোৰো মানে অকণমান মানুহৰ প্ৰতি বিশ্বাসটো কমি গ'ল আৰু ভাইটি আছিলে ঘৰতে আছিলে মানে এনেকুৱা 1 মাহত 15 দিন আমাৰ ঘৰতে থাকে ল'ৰাটো আৰু কেতিয়াবা ফটো এডিট কৰিবলৈ কিবা কৰিবলৈ মোবাইলটো দিয়াটো স্বাভাৱিক কথা কিন্তু সেইটোকে যে সি সুযোগ হিচাপে ল'ব আৰু এনেকুৱা ধৰণৰ কাণ্ড কৰিব বুলি ভবা নাছিলোঁ গতিকে গম পালোঁ মাফ কৰিলোঁ আৰু আইনেও সহযোগ কৰিলে তাৰ বাবে বহুত বহুত ধন্যবাদ আৰু যিসকলে ছ'চিয়েল মিডিয়াৰ জৰিয়তে বা ব্যক্তিগতভাৱে মোক ইমান সহযোগিতা আগবঢ়াইছে বহুত বহুত ধন্যবাদ আপোনালোকে নিশ্চয় শুনিলে তেওঁ কোৱা ভাষ্যকেইটা কিয়নো আমি কিছুমান মানুহক ইমানেই বিশ্বাস কৰোঁ নিজেই নাখায় আনক খুৱাওঁ তেওঁলোকে কিছুমান লাঠ মাৰি দিয়ে সেইবাবে মানুহক যে বিশ্বাস কৰাটো বহুতেই ভুল বিশ্বাস কৰিব লাগে বিশ্বাস নকৰাটো নহয় বিশ্বাস কৰিব লাগে এনেকুৱাকৈ বিশ্বাস কৰিব নালাগে যে হৃদয়খন এৰি মেলি দি একেবাৰে বিশ্বাস কৰাটো এনেকৈ মানুহক কেতিয়াও বিশ্বাস কৰিব নালাগে যিহেতু নিজৰ ঘৰৰ পৰিয়ালৰ মানুহ নিচিনা কেতিয়াও হ'ব নোৱাৰে কাৰণ নিজৰ ঘৰৰ পৰিয়ালে এদিন হয়তো বেয়া পাব আপোনাক বেয়া পাব মোক বেয়া পাব বা এসাঁজ ভাত নিদিব পাৰে কিন্তু অন্তৰ পৰা সেইটো ভাৱ লৈ নাথাকে তাইৰ জীৱনটো মই বৰবাদ কৰিম বুলি কিন্তু বাহিৰৰ মানুহে তোমাক নিজৰ বা মোৰ ভণ্টি দাদা বুলি চেলায় কিন্তু ভিতৰৰ পৰা সেইটো ভাৱ লৈ নাথাকে আকৌ গম পাব সেইটো ভাৱ কেতিয়াও লৈ নাথাকে তাহাঁতি কেনেকৈ এই জীৱনটো বৰবাদ কৰোঁ যোন মানুহ ওপৰলৈ উঠি যায় তেওঁ সদায় মানুহে পিছা লাগি থাকে যে এই কেনেকৈ বৰবাদ কৰোঁ বা তেওঁক কেনেকৈ বৰবাদ কৰোঁ ঠিক তেনেকৈ অজান্তীয়া মানে অচিনাকি মানুহক চিনাকিয়ে হওক ইমান বিশ্বাস কৰিব নালাগে যে মোবাইল এৰি দি মেলি মানুহক একচুৱেলি নিজৰ মোবাইলটো কেতিয়াও মানুহক এৰি দিবই নালাগে মোবাইলত আজিকালি কি কৰিব নোৱাৰে নিজৰ বেংক বেলেঞ্চ যিহেতু আজিকালি গুগল পে' কিবাকৈ সেইবিলাক কৰি মেলি নিজৰ পইচা ট্ৰান্সফাৰ কৰি লয় যিহেতু যেতিয়া ক'ড নাম্বাৰ গম পাই যায় বা সেইবোৰ মানে নিজৰ চিক্ৰেট মোবাইলটো কেতিয়াও আনৰ হাতত কেতিয়াও উদঙাই দিব নালাগে সেই মোবাইলৰ মানুহৰ মানে জীৱনটো শেষ কৰিব দিব পাৰি যিটো কিছুমান ফটো কিছুমান প্ৰাইভেট ফটো থাকে সেইবিলাক লৈ বৰবাদ কৰি দিব পাৰে মানে মোবাইলটো বা যত যি হ'ব মোবাইলটো পালেই আপোনালোকে চব বৰবাদ কৰি দিব পাৰে ঠিক তেনেকৈ আপোনালোকে সতৰ্ক হোৱাটো বহুতে জৰুৰী আজিকালি দিনত নিজৰ ভাই ভনী নিচিনা কেতিয়াও হ'ব নোৱাৰে নিজৰ ভাই ভনী এদিনৰ কাৰণে বেয়া হ'ব দুদিনৰ কাৰণে বেয়া হ'ব কিন্তু চিৰ জীৱনৰ কাৰণে কেতিয়াও বেয়া হ'ব নোৱাৰে আপোনালোকে অজানিতে অচিনাকি মানুহক বিশ্বাস কৰি যে মানে কয় নহয় হেৰি কি বুলি কয় মানে ঘৰতে গাখীৰ খাই সাপ পোহা মানুহজনে আজি তেওঁক তেনেকুৱা কৰিলে সেই ল'ৰাজনৰ ভাইটিজনক কুল দিব ঘৰতে মানে তাহাঁতৰ ঘৰতে এমাহ দুমাহ তেনেদৰে থাকি যায় বুলি কৈছে তেনেকুৱা ঘৰত থাকি মেলি লাষ্টত মোকে তেনেকুৱা কৰিলে বহুত বিশ্বাস কৰিছিলে তেওঁ বিশ্বাস কৰাৰ ফলত তেওঁ তেনেকুৱা কৰিব পালে সেইবাবে বহুত মানে সতৰ্ক হওক এনেকুৱাবিলাক পোষ্ট শ্বেয়াৰ কৰিব লাগে কিয়নো তাইৰ লগত হ'ল কাইলৈ যে মোৰ লগত নহ'ব আপোনাৰ লগত নহ'ব কোনে গম পায় চবৰ লগত হ'ব পাৰে এইবিলাক পোষ্ট শ্বেয়াৰ কৰাটো বহুতেই উচিত আৰু মানুহে এইবিলাক চাব লাগে কিছুমান মানুহে এইবিলাক কিনো দি আছে কিনো বকি আছে বুলি কয় না সেইটো কেতিয়াও ভাবিব নালাগে মানুহক বিশ্বাস কৰাতে মানুহে অন্তৰৰ পৰা কি ভাবি থাকে কি গম পাব আজি মোৰ লগতে লগৰ এজনী ঘূৰি ফুৰি আছে কিন্তু তাইৰ অন্তৰত যে কি ভাৱ লৈ আছে কোনে গম পাব কোনোতো গম নাপায় মই কি গম পাম নেকি তাই যে কি যে ভাবি আছে মোৰ ওপৰত সেইকাৰণে যিমান পাৰোঁ অকলে জীৱনটোৱে বিন্দাছ অকলেই থাকিব লাগে ঘূৰা ফুৰা অকলেই কৰিব লাগে আৰু নিজৰ পৰিয়ালৰ লগতে ঘূৰা ফুৰা কৰিব লাগে ক'বলৈ গ'লে নিজৰ ভাই ভনীক বা লৈ যাব লাগে কাৰোবাৰ ওপৰত বিশ্বাস কৰি ৰাতি দিন ঘূৰিব নালাগে যিহেতু আজিকালি ৰাতি দিন ঘূৰিবলৈ কাৰোবাৰ লগত লৈ গ'লে সিও তেনেকুৱা মানে কাৰোবাৰ হয়তো মানুহ মতোৱা আনি তেওঁক হয়তো শেষ কৰিব পাৰে বহুতেই মানে সতৰ্ক বা সাৱধানবাণী হোৱাটো উচিত বিশেষকৈ ছোৱালীবিলাক সাৱধান হ'ব লাগে এতিয়া দিনকাল বহুত বেয়া পৰ্যায়লৈ আহিছে গতিকে মোৰ ক'বলগীয়াখিনি ক'লোঁ বেছি দীঘলীয়া মানে আৰু বহুত কথা ক'বলগীয়া আছে মুঠতে বেছি দীঘলীয়া হ'লে ভিডিঅ'টো অভাৰ দীঘলীয়া হৈ যায় একদম মানে কোনো চাবলৈ মন নাযায় আৰু মোৰ নিজৰে মন নাযায় চাবলৈ আৰু আনৰ কাৰ মন যাব বেছি দীঘলীয়া ভিডিঅ' কাৰো চাবলৈ মন নাযায় সেইবাবে যিখিনি মানে গুৰুত্বপূৰ্ণ কথা সেইকেইটাহে আপোনালোকৰ মাজলৈ মই উল্লেখ কৰিলোঁ গতিকে ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰি দিছোঁ